ॐ ज्ञानतिमिरन्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। नमो ॐ विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादि वक्षतदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौर भक्त वृंद। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। तो আজি হৈছে গীতা জয়ন্তী মহামহোৎসৱ। আহক আমি সকলোৱে আজি এই গীতা জয়ন্তীৰ পাৱন মুহূৰ্তত আমি গীতা মাহাত্ম্যৰ অকণ আবৃত্তি কৰোঁ, আকৌ বুজিব চেষ্টা কৰোঁ গীতা মাহাত্ম্যত কি কৈছে। गीता शस्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णुपदमवाप्नोति भयशोकादिवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च। मलिनेमोचनं पुंसां जलस्नानं दिने दिने सकृत् गीतामृतस्नानं संसारमालनाशनं। गीता सुगीतकर्तव्या किमन्यै शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्माद् विनिसृता। भारतामृतसर्वस्वं विष्णुभक्ताद् विनिसृतं। गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते। सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थवत्स सुधीर्भुक्ता दुग्धं गीतामृतं महत्। एकं शस्त्रं देवकीपुत्र गीतम् एको देवो देवकीपुत्र एव। एको मन्त्रस्तस्य नमानि यानि कर्माप्येकं तस्य देवस्य सेवा। तो हरे कृष्ण। तो কৈছে গীতা শাস্ত্ৰৰ গুণগান কৰি কেনে কৈছে গীতা শাস্ত্ৰম ইদং পুণ্যম ইয়া পঠেত প্ৰয়াতঃ পুমান। কোনোবাই যদি খুব যত্ন সহকাৰে ধ্যানপূৰ্বক আৰু পুংখানুপুংখভাৱে এই গীতাৰ অধ্যয়ন কৰে তেনেহ'লে তেওঁ স্বাভাৱিকভাৱে তেওঁ বহুত পুণ্যৱান হৈ পৰে, তেওঁ পুণ্য অৰ্জন কৰে। আৰু তেওঁৰ এই জীৱনৰ যিমানবিলাক সমস্যা ভয় শোক আদি জড়জাগতিক যিমানবিলাক সমস্যা এইবিলাকৰ দ্বাৰা আমি সততে আক্ৰান্ত হৈ থাকোঁ, এইবিলাকৰ পৰা তেওঁ মুক্ত হৈ পৰে। আৰু বিষ্ণু পদমাপ্নোতি, আৰু তেওঁ অৱশ্যেই ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত আশ্ৰয় লাভ কৰিব। আৰু গীতা অধ্যয়নশীলস্য প্ৰাণায়ামপৰস্য চ, যিসকলে গীতাৰ অধ্যয়ন কৰে যত্ন সহকাৰে সম্পূৰ্ণ নিষ্ঠা সহকাৰে ভগৱানৰ কৃপাত তেওঁ পূৰ্বজন্মৰ যিমানবিলাক পাপৰ যিমানবিলাক ফল সেইবিলাকৰ ক্ৰিয়া সেই তেওঁৰ ওপৰত কেতিয়াও নকৰে, তেওঁৰ ওপৰত নহয়, তেওঁ সকলো পাপৰ প্ৰতিক্ৰিয়াৰ পৰা মুক্ত হৈ পৰে। আৰু যেনেকৈ এজন মানুহ গা ধুই প্ৰতিদিন গা ধুই তেওঁৰ শৰীৰৰ মলবিলাক তেওঁ নোহোৱা কৰে, মলিনী মোচনং পুংসাম জল স্নানম দিনে দিনে, ঠিক তেনেকৈ সকৃত কোনোবা যদি এবাৰো গীতামৃত স্নানম গীতাৰ অমৃতময় জলৰ দ্বাৰা স্নান কৰে, গা ধুৱে সংসাৰ মালনাশনম, তো সংসাৰৰ যিমানবিলাক মল অদৰকাৰী বস্তু অনৰ্থবিলাক স্বাভাৱিকভাৱে দূৰ হৈ পৰে। এইবিলাক গীতা পঢ়াৰ ইমান কেৱল পঢ়াৰে ইমান লাভ। গীতা সুগীতা কৰ্তব্য কিমানে শাস্ত্ৰ বিস্তাৰ হয়। আৰু তেনেহ'লে গীতাৰ যদি ইমান লাভ, সকলো পাপৰ ফল পাপবিলাক নষ্ট হৈ যায়, নিজে ব্যক্তিজন শুদ্ধ হৈ পৰে, ভয় শোক আদিৰ পৰা তেওঁ মুক্ত হৈ পৰে। আমাকতো এইবিলাক বস্তুৱেই লাগে, আমি ভগৱানৰ ওচৰত যাওঁ, ভগৱানৰ চৰণ কমলত আশ্ৰয় লাভ কৰে। তো সকলোবিলাক কেৱল এখন গ্ৰন্থ গীতা পঢ়াৰ মাজতে ইমান লাভ। তো সেইকাৰণে কৈছে তেনেহ'লে গীতা সুগীতা কৰ্তব্য, তেনেহ'লে গীতাখনেই ভালকৈ পঢ়িব লাগে। আৰু বেলেগ ইমান বৈদিক শাস্ত্ৰ পঢ়াৰনো কি প্ৰয়োজন আছে? কাৰণ তাৰ মানে কোৱা নাই যে পঢ়িব নালাগে, কিন্তু আমাৰ হাতৰ সময়টো কম, সেইকাৰণে যদি বেলেগ যদি আমি পঢ়িবৰ সময় নাপাওঁ কমচে কম গীতাখনটো পঢ়িব লাগে। কাৰণ বৈদিক শাস্ত্ৰটো অনন্ত অপাৰং কিলথ শব্দ শাস্ত্ৰম, অনন্ত অপাৰ স্বল্পম তথায়ুৰ বহৱস্য বিঘ্ন, আমাৰ আয়ুটো কম, বিঘ্ন বহুত বেছি, তো সেইকাৰণে সময়ৰ অভাৱ থাকে। আৰু সেইকাৰণে গীতাৰ কথা কৈছে ইয়া স্বয়ং পদ্মনাভস্য মুখপদ্মাদ বিনিসৃতা,
আৰু যাৰ মুখকমল ভগৱানৰ যাৰ নাভি পদুম ফুলৰ দৰে এই ভগৱান শ্ৰীকৃষ্ণৰ মুখকমলৰ পৰা এই গীতা নিৰ্গত হৈছে বলে এই গীতা পঢ়িলে মানুহৰ বহুত সৰ্বপ্ৰকাৰ কল্যাণ সাধন কৰিব পাৰে আৰু এই গীতাখন ক'ত আছে এই বিষয়ে কৈছে ভাৰতামৃত সৰ্বস্বং মহাভাৰতৰ মাজতে সোমাই আছে গীতাখন মহাভাৰতৰ সাৰ কথা শিক্ষা আৰু বিষ্ণু ভক্তাত বিনিশ্ৰিতম আৰু ভগৱান বিষ্ণু যি আদি ভগৱান কৃষ্ণ হৈছে আদি বিষ্ণুৰ যি উদ্গম কৃষ্ণৰ মুখৰ পৰা নিৰ্গত হৈছে গীতা গংগোদকং পিত্বা পুনৰ্জন্ম নবিদ্যতে তো যেনে গংগাৰ লগত তুলনা কৰিলে গংগা জল পান কৰিলে স্পৰ্শ কৰিলে মানুহ শুদ্ধ হয় আৰু যি পান কৰে তাৰ পুনৰ্জন্ম নহয় এনেকৈ শাস্ত্ৰত উল্লেখ কৰা আছে ঠিক তেনেকৈ গীতা গংগোদকং পিত্বা তো গীতাখনো ভগৱানৰ মুখকমলৰ পৰা ওলাইছে গংগা ভগৱানৰ চৰণ কমলৰ পৰা নিৰ্গত হৈছে আৰু ভগৱানৰ কাৰণে ভগৱানৰ ক্ষেত্ৰত মুখকমল আৰু চৰণ কমল দুইটাৰ মাজত কোনো পাৰ্থক্য নাথাকে গতিকে যেনেকৈ গীতা গংগা জল পান কৰিলে মানে যি ফল লাভ কৰে ঠিক একেই ফল গীতা যেতিয়া পান কৰিব কাণেৰে ভালকৈ শ্ৰৱণ কৰিব ইফাল সিফাল নকৰি বেলেগ কোনো কাম নকৰে অনন্যভাৱে উইথ ওৱান পইণ্টেড এটেনশ্যন একাগ্ৰ চিত্তেৰে তেতিয়াহ'লে অৱশ্যেই তেওঁৰ পুনৰ্জন্ম নহ'ব আৰু গীতাক কোৱা হৈছে বহুত বেলেগ বেলেগ আমি সকলোৱে জানো গীতাখনক গীত উপনিষদ বুলিও কোৱা হয় 108খন প্ৰধান উপনিষদ আছে এই গোটেই উপনিষদবিলাকৰ যিটো সাৰ সেইটো হৈছে ভাগৱত গীতা গীত উপনিষদ আৰু সেইকাৰণে এই গীতাক এজনী গোমাতাৰ লগত গাভীৰ লগত তুলনা কৰা হৈছে আৰু গাভীৰ পৰা যদি যে গাভীৰ পৰা দুগ্ধ আহৰণ কৰিবলৈ হ'লে আমাক এজন গোৱাল লাগিব দুগ্ধ নিৰ্গত কৰিবৰ কাৰণে আৰু তাৰ আগতে গোমাতাৰ পোৱালীয়ে গৈ গাখীৰটো খাব লাগিব গতিকে গীতাৰ যি এই অমৃতময় বাণী তো এই সংসাৰক দিবৰ কাৰণে ভগৱানে অৰ্জুনক দামৰীৰ নিচিনাকৈ ব্যৱহাৰ কৰিলে আৰু অৰ্জুনে এইটো প্ৰথম এইটো পান কৰিছে আৰু যি দোহন কৰিছে সেই দোহন কৰা ব্যক্তিজন শ্ৰীকৃষ্ণ স্বয়ং নিজেই গোপাল নন্দনহ তো আৰু তাৰপিছত যি গাখীৰ নিৰ্গত হৈছে এই গীতাৰ যি অমৃত সেইটো কোনে পান কৰিছে ভগৱানৰ শুদ্ধ ভক্তসকলে মহাজনসকলে মহাত্মাসকলে মহাপুৰুষসকলে এইটো পান কৰিছে দুগ্ধম গীতামৃতং মহৎ তো এনেকৈ এই যে গীতা তো ভগৱানে এই পুৰা জগতক এই গীতাৰ অমৃত বাণী পান কৰাব বিচাৰিছে আৰু সেইকাৰণে ভগৱানে এই গীতাখন প্ৰদান কৰিছে আৰু লগতে আৰু উদ্দেশ্য আছে আৰু এই জড়জগতি আমাৰ যিমানবিলাক ক্লেশ দুখ কষ্ট সেইবিলাকৰ পৰা যাতে আমি নিবৃত্ত হ'ব পাৰোঁ সেইকাৰণে কৈছে যিহেতু আজিকালি সমাজত মানুহে কয় যে এই পৃথিৱীত এখনেই শাস্ত্ৰ হ'ব লাগে এখনেই সংবিধান হ'ব লাগে তেনেকুৱা ধৰণৰ বহুতে যিসকল বুদ্ধিজীৱী তেখেতসকলে কয় কাৰণ বহুত বেলেগ যেতিয়া সংবিধান হয় ৰুলছ এণ্ড ৰেগুলেশ্যন তেতিয়া সকলো মাজত কনফ্লিক্টটো মতভেদটো বহুত বেছি হয় যদি এখনেই সংবিধান থাকে তেতিয়া সকলো তাৰ মাজতে হ'ব তো এনেকুৱা এখন কেনেকুৱা সংবিধান হ'ব যে গীতাখন এনেকুৱা এখন গ্ৰন্থ যিহেতু পৰমেশ্বৰ ভগৱান অপৌৰুষেয় তো আজিকালিৰ সংবিধানবিলাকৰ বহুত বাৰে বাৰে এমেণ্ডমেণ্ট হৈ থাকে তাৰ কাৰেকশ্যন হয় কিন্তু গীতাখন যিহেতু ভগৱানৰ বাণী সেইকাৰণে আমি কেতিয়াও শুনা নাই যে গীতাত কোনোবা কিবা ভুল বিচাৰি পাইছে বা কোনোৱে ইয়াৰ প্ৰয়োজন সলনি কৰাৰ কিবা প্ৰয়োজন আৰু এনেকৈ কেতিয়াও আমি শুনা নাই তো সেইকাৰণে গীতাখন সম্পূৰ্ণ ভৌতিক এই 4টা দুখ ব্ৰহ্ম প্ৰমাদ বিপ্ৰলিপ্সা কৰ্ণা পাতাব বিকিব অপূৰ্ণ ইন্দ্ৰিয়া ইমপাৰফেক্ট সেন্সেছ তাৰ যিটো দুখ ইয়াৰ মাজত নাই ভুল নাই ইয়াতে ভুল কৰা অথবা প্ৰবঞ্চনা এই বস্তুবিলাক নাই ইয়াতে সেইকাৰণে যদি গীতাখন হয় সকলোৰে কাৰণে তেতিয়াহ'লে এইটো হ'ব সকলোৱে উপকৃত হ'ব সেইকাৰণে কয় লেট দেয়াৰ বি অন হলি স্ক্ৰিপচাৰ ডেট ইজ ভাগৱত গীতা বা ওৱান কনষ্টিটিউশ্যন আৰু এক দেৱকী পুত্ৰ এব আৰু কৈছে সকলোৱে ওৱান গড ভগৱানে এজনে হয়তো সকলোৱে স্বীকাৰ কৰে এইটো ওৱান গড খালি নামবিলাক বেলেগ মাতে আৰু ভগৱানৰ কাৰণে সকলোতকৈ ধুনীয়া নামটো হৈছে কৃষ্ণ কাৰণ ভগৱানে সকলোকে আকৰ্ষণ কৰে সেইকাৰণে কৃষ্ণ নামটোত অৱশ্যে কোনেও এইটো মতভেদ নহ'ব কোনে বিৰোধ নকৰিব সেইকাৰণে এক দেৱকী পুত্ৰ এব আৰু এই কলি যুগৰ কাৰণে যি ভগৱান ভক্তৰ যি বিধি সেইটো হৈছে হৰে নাম এইব কেৱল ভগৱানৰ নাম সেইকাৰণে এই ক্ষেত্ৰত সকলোৰে কাৰণে
সকলে বেলেগ বেলেগ নামেৰে ভগৱানক মাতিব পাৰে কিন্তু ভগৱানক আৰাধনাৰ কাৰণে হৈছে এক মন্ত্ৰস্তস্য নামানি আনি আৰু বিশেষভাৱে আমি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰোঁ কাৰণ বেদত তেনেকৈ উল্লেখ কৰা আছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে আৰু নহলে আপুনি আপোনাৰ যেনেকৈ আপুনি ভাল পায় তেনেকুৱা ভগৱানৰ নাম জপ কৰিব পাৰে আৰু কৰ্মপ্যেকম তস্য দেৱস্য সেৱা আৰু আমি গছৰ গুৰিত যেনেকৈ পানী দিলে গোটেই গছজোপাৰ পুষ্টি সাধন হয় ঠিক তেনেকৈ আমি যদি কিবা প্ৰকাৰে আমি যদি কৃষ্ণৰ কাৰণে কৰ্ম কৰিব পাৰোঁ কৃষ্ণক সন্তুষ্ট কৰিব পাৰোঁ তেন্তে সকলোৱে সন্তুষ্ট হ'ব কাৰো মাজত এইবিলাক ঈৰ্ষা দ্বেষ এইবিলাক নাথাকিব সেইকাৰণে যেনেকৈ কয় আমাৰ ভাৰতীয় সংবিধানত কয় যে বাই দ্য পিপল অফ দ্য পিপল ফৰ দ্য পিপল তো সেইকাৰণে সংবিধানৰ যিটো মানুহে সেইকাৰণে সকলোৱে মানৱৰ সেৱা কৰে আৰু ঠিক তেনেকৈ আৰু এইটো যে ভৌতিক দিশ আৰু এটা আধ্যাত্মিক দিশ আছে যদি ভাগৱত গীতা আহে আমাৰ জীৱনলৈ যদি মানৱ সমাজত যদি ভাগৱত গীতা যদি গ্ৰহণ কৰে তেতিয়াহ'লে মানুহে কি কৰিব তেতিয়াহ'লে ভগৱানৰ সেৱা কৰিব দে উইল চাৰ্ভ কৃষ্ণ আৰু ভগৱানৰ সেৱা কৰাৰ মাজেৰে তেওঁ সকলোকে সন্তুষ্ট কৰে কৃষ্ণ তুষ্তে জগত তুষ্ঠম আৰু আচলতে যি ভগৱানক ভাল পায় তেওঁ সকলোকে ভাল পায় আৰু কোনোবাই যদি অকল মানুহক ভাল পায় তেনে হয়তো তেওঁ বাকী জীৱ জন্তুবিলাকৰ প্ৰতি ঈৰ্ষাপৰায়ণ হ'ব পাৰে সম্ভাৱনা আছে কোনোবাই যদি কুকুৰক ভাল পায় তেওঁ বাকী জীৱ জন্তুৰ প্ৰতি ঈৰ্ষাপৰায়ণ হোৱাৰ সম্ভাৱনা আছে কোনোবাই যদি অকল গোমাতাক ভাল পায় তেতিয়াহ'লে আকৌ বাকী জীৱবিলাকৰ প্ৰতি ঈৰ্ষাপৰায়ণ হোৱাৰ সম্ভাৱনা আছে কিন্তু যিজনে কৃষ্ণক ভাল পাব তেওঁ ভগৱানকো ভাল পাব গোমাতাকো ভাল পাব কুকুৰকো ভাল পাব হাতীকো ভাল পাব আৰু সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহকে ভাল পাব সেইকাৰণে এই শাস্ত্ৰৰ যিটো উক্তি একম শাস্ত্ৰম দেৱকী পুত্ৰ গীতম এক দেৱকী পুত্ৰ এব এক মন্ত্ৰস্তস্য নামানি আনি কৰ্মপ্যেকম তস্য দেৱস্য সেৱা তো আহক আমি আজিৰ এই পবিত্ৰ ক্ষণত যিদিনা আজিৰ দিনটোতে যিহেতু মোক্ষদা একাদশী আজি গীতাৰ আৱিৰ্ভাৱ হৈছে গীতাৰ জন্মদিন যিটো উদ্দেশ্যৰ কাৰণে ভগৱানে এই গীতা প্ৰদান কৰিছিলে আহক আমি গীতাখনক আদৰি লওঁ আমাৰ জীৱনত আমি এটা স্থান দিওঁ আমাৰ জীৱনত আৰু এইদৰে আমি আমাৰ জীৱনটো আমাৰ ধন্য কৰোঁ আৰু আনকো আমি সহায় কৰোঁ আৰু লগতে এই পৃথিৱীলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনো হৰে কৃষ্ণ জয় গীতা জয়ন্তী মহা মহোৎসৱ কি জয় শ্ৰীল প্ৰভুপাদ কি জয় গৌৰ প্ৰেমানন্দ